সদৌ অসম ছাত্ৰ সন্থাৰ বিগত সময়ৰ সাধাৰণ সম্পাদকগৰাকীয়ে এক বিশেষ পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল'ব লগা হোৱাৰ পিছত ছাত্ৰ সন্থাই ব্যাপক সাংগঠনিক সংস্কাৰৰ কেতবোৰ কাৰ্যসূচী হাতত লৈছো। আভ্যন্তৰীণভাৱে সেইসমূহ আমি ইতিমধ্যে ৰূপায়ণ কৰি আছো আৰু তেতিয়াৰ পৰা কিছু সঘনাই ছাত্ৰ সন্থাৰ বৈঠকসমূহ অনুষ্ঠিত হৈ আছে। আজিও সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহক আছিলে। মূলতঃ ইয়াত আমি সাংগঠনিক সংস্কাৰৰ কেতবোৰ আভ্যন্তৰীণ বিষয়ৰ লগতে অহা ২৭-২৮ জানুৱাৰী তাৰিখত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত হ'ব। আমি সেই সাধাৰণ সভাৰ প্ৰস্তুতি সম্পৰ্কে বিশদভাৱে আজি ইয়াত আলোচনা কৰোঁ। তাত ৫০,০০০ লোকৰ এটি সাংস্কৃতিক শোভাযাত্ৰা আয়োজনৰ কাৰণে যো-জা চলোৱা হৈছে। তাৰ সমান্তৰালভাৱে সমগ্ৰ অসমৰ পৰা গৈ প্ৰায় ৭,০০০তকৈ বেছি ছাত্ৰ সন্থাৰ প্ৰতিনিধি তাত সমবেত হ'ব। সেইসকল প্ৰতিনিধিয়ে সংগঠনটোক আগুৱাই নিবৰ কাৰণে চিন্তন মন্থন কৰ্ষণ কৰিব। সেই বিষয়সমূহৰ সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। তাৰ প্ৰস্তুতি যাতে নিখুঁত হয় সেই সন্দৰ্ভত আলোচনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে যিসমূহ জাতীয় বিষয় আছে, বিশেষকৈ বিগত সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছোঁ। সেই সন্দৰ্ভতো আজি আমি বিশদভাৱে আলোচনা কৰিছোঁ। ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ স্থিতি কেনেকুৱা হ'ব, কোনবোৰ বিষয়ক লৈ ছাত্ৰ সন্থাই সজোৰে আমাৰ দাবী উত্থাপন কৰিম, কোনবোৰ বিষয়ত আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যাতে খুব সোনকালে ক্ষিপ্ৰতাৰে সৈতে সেই কামবোৰ আগবঢ়াই লৈ যোৱা হয়, সেই সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। বিশেষকৈ বৰাক উপত্যকাৰ কেইবাটাও খিলঞ্জীয়া সংগঠনে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে। তেওঁলোকে আমাক স্মাৰক পত্ৰ প্ৰদান কৰিছে। অসম চুক্তিৰ ৬ নং দফাক লৈ বৰাক উপত্যকাৰ সেই সংগঠনসমূহৰ নিজা ক'বলগীয়া কথা আছে, সেইসমূহৰ সন্দৰ্ভতো আমি আজি আলোচনা কৰিছোঁ। এই গোটেইবোৰ বিষয়ে আমি আজি কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সহকাৰী সাধাৰণ সম্পাদকৰ এটি পদ খালী হৈ আছিলে। আজি কাৰ্যনিৰ্বাহকে সেই পদটি পূৰণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক দীৰ্ঘকাল ধৰি সেৱা আগবঢ়াই অহা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাত কাৰ্যনিৰ্বাহক হিচাপে থকা সমীৰণ ফুকন ডাঙৰীয়াক আজি ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে পদোন্নতি প্ৰদান কৰিছে। তেখেতক সহকাৰী সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰিছে আৰু তেখেত শিৱসাগৰ সাধাৰণ সভাৰো আদৰণি সমিতিৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে। আমি আশা কৰিছোঁ তেখেতৰ নেতৃত্বত শিৱসাগৰত এখন সৰ্বাংগ সুন্দৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। সদৌ অসম ছাত্ৰ সন্থাৰ বিগত সময়ৰ সাধাৰণ সম্পাদকগৰাকীয়ে এক বিশেষ পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা বিদায় ল'ব লগা হোৱাৰ পিছত ছাত্ৰ সন্থাই ব্যাপক সাংগঠনিক সংস্কাৰৰ কেতবোৰ কাৰ্যসূচী হাতত লৈছো। আভ্যন্তৰীণভাৱে সেইসমূহ আমি ইতিমধ্যে ৰূপায়ণ কৰি আছো আৰু তেতিয়াৰ পৰা কিছু সঘনাই ছাত্ৰ সন্থাৰ বৈঠকসমূহ অনুষ্ঠিত হৈ আছে। আজিও সদৌ অসম ছাত্ৰ সন্থাৰ জৰুৰী কাৰ্যনিৰ্বাহক আছিলে। মূলতঃ ইয়াত আমি সাংগঠনিক সংস্কাৰৰ কেতবোৰ আভ্যন্তৰীণ বিষয়ৰ লগতে অহা ২৭-২৮ জানুৱাৰী তাৰিখত সদৌ অসম ছাত্ৰ সন্থাৰ দ্বিতীয় সৰ্ববৃহৎ সাংগঠনিক কাৰ্যসূচী সাধাৰণ সভা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ আতিথ্যত অনুষ্ঠিত হ'ব। আমি সেই সাধাৰণ সভাৰ প্ৰস্তুতি সম্পৰ্কে বিশদভাৱে আজি ইয়াত আলোচনা কৰোঁ। তাত ৫০,০০০ লোকৰ এটি সাংস্কৃতিক শোভাযাত্ৰা আয়োজনৰ কাৰণে যো-জা চলোৱা হৈছে। তাৰ সমান্তৰালভাৱে সমগ্ৰ অসমৰ পৰা গৈ প্ৰায় ৭,০০০তকৈ বেছি ছাত্ৰ সন্থাৰ প্ৰতিনিধি তাত সমবেত হ'ব। সেইসকল প্ৰতিনিধিয়ে সংগঠনটোক আগুৱাই নিবৰ কাৰণে চিন্তন মন্থন কৰ্ষণ কৰিব। সেই বিষয়সমূহৰ সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। তাৰ প্ৰস্তুতি যাতে নিখুঁত হয় সেই সন্দৰ্ভত আলোচনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে যিসমূহ জাতীয় বিষয় আছে, বিশেষকৈ বিগত সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ বাবে চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছোঁ। সেই সন্দৰ্ভতো আজি আমি বিশদভাৱে আলোচনা কৰিছোঁ। ৬ নং দফা ৰূপায়ণৰ ক্ষেত্ৰত ছাত্ৰ সন্থাৰ স্থিতি কেনেকুৱা হ'ব, কোনবোৰ বিষয়ক লৈ ছাত্ৰ সন্থাই সজোৰে আমাৰ দাবী উত্থাপন কৰিম, কোনবোৰ বিষয়ত আমি চৰকাৰক হেঁচা প্ৰয়োগ কৰিম যাতে খুব সোনকালে ক্ষিপ্ৰতাৰে সৈতে সেই কামবোৰ আগবঢ়াই লৈ যোৱা হয়, সেই সন্দৰ্ভত আমি আলোচনা কৰিছোঁ। বিশেষকৈ বৰাক উপত্যকাৰ কেইবাটাও খিলঞ্জীয়া সংগঠনে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হৈছে। তেওঁলোকে আমাক স্মাৰক পত্ৰ প্ৰদান কৰিছে। অসম চুক্তিৰ ৬ নং দফাক লৈ বৰাক উপত্যকাৰ সেই সংগঠনসমূহৰ নিজা ক'বলগীয়া কথা আছে, সেইসমূহৰ সন্দৰ্ভতো আমি আজি আলোচনা কৰিছোঁ। এই গোটেইবোৰ বিষয়ে আমি আজি কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিছোঁ। তাৰ সমান্তৰালভাৱে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সহকাৰী সাধাৰণ সম্পাদকৰ এটি পদ খালী হৈ আছিলে। আজি কাৰ্যনিৰ্বাহকে সেই পদটি পূৰণ কৰিছোঁ। সদৌ অসম ছাত্ৰ সন্থাক দীৰ্ঘকাল ধৰি সেৱা আগবঢ়াই অহা সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ অসম ছাত্ৰ সন্থাত কাৰ্যনিৰ্বাহক হিচাপে থকা সমীৰণ ফুকন ডাঙৰীয়াক আজি ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে
পদোন্নতি প্ৰদান কৰিছে, তেখেতক সহকাৰী সাধাৰণ সম্পাদক হিচাপে মনোনীত কৰিছে আৰু তেখেত শিৱসাগৰ সাধাৰণ সভাৰো আদৰণি সমিতিৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে। আমি আশা কৰিছোঁ তেখেতৰ নেতৃত্বত শিৱসাগৰত এখন সৰ্বাংগ সুন্দৰ সাধাৰণ সভা অনুষ্ঠিত হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।